নমস্কাৰ। আজি আমাৰ সাৰ্বজনীন ৱেষ্ট কলনী দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আমি সকলো অসমবাসী ৰাইজ, আমাৰ বঙাইগাঁওবাসী ৰাইজ সকলোকে আমি শাৰদীয়াৰ প্ৰীতি আৰু অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৱেষ্ট কলনী সাৰ্বজনীন দুৰ্গা পূজা আজি মহাষষ্ঠী, আজিৰ পৰা আমাৰ অফিচিয়েলি আজিৰ পৰা আমাৰ পূজা শুভ উদ্বোধনৰ যিটো অনুষ্ঠান আছিল অলপ আগতে হৈ গ'ল, আৰু আজিৰ পৰা আমাৰ যিটো পূজা ষ্টাৰ্ট হৈ গ'ল। অহাকালি মহাসপ্তমী। আমি আগতেও আপোনালোকৰ যোগেদি জনাইছোঁ যে যিহেতু আমি সকলোৱে জানো আমাৰ অসমৰ এজন অকল ছিংগাৰ বুলিয়ে নহয়, আমাৰ প্ৰতিজন অসমীয়াই নিজৰ ঘৰৰ সন্তান হেৰুৱাইছোঁ আমি, আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া। গতিকে অহাকালিৰ দিনটো আমি জুবিন দাৰ শ্ৰদ্ধা দিয়াৰ কাৰণে আমি ইয়াতে অলৰেডি আজিৰ পৰা শ্ৰদ্ধাঞ্জলি জুবিন দাৰ এটা হেৰি বনোৱা হৈছে। তাতে আমাৰ পূজা কমিটিৰ সদস্য আৰম্ভণিৰ পৰা আমাৰ অতিথি সকলোৱে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু অহাকালি আমি জুবিন দাৰ শ্ৰদ্ধাৰ কাৰণে আমি ইয়াতে বৃক্ষৰোপণৰ কাৰ্যসূচী এটা ৰাখিছোঁ ৰাতিপুৱাৰ ভাগত। তাৰপিছত আমাৰ ষ্ট্ৰীট যিবিলাক এনিমেলছ আছে, ষ্ট্ৰীট ডগছ, সিহঁতক আমি খোৱাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আমাৰ NGOৰ মাধ্যমে খোৱা হ'ব। আৰু তাৰ পিছদিনা মহা অষ্টমী আৰু মহানৱমীৰ দিনা আমাৰ ইয়াতে নাম কীৰ্তনৰ আয়োজন হৈছে। এই নাম কীৰ্তনৰ দিনা আমি এইবাৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধা দিয়াৰ কাৰণে নাম কীৰ্তনৰ যোগেদি তেখেতৰ আত্মা যাতে শান্তি লাভ পায়, শান্তিৰ কামনাৰে আমি আমাৰ নাম কীৰ্তনটো পাতিম মহানৱমীৰ দিনা।